ফাঁচি দি প্ৰমাণ কৰিব নালাগে যে প্ৰেম কৰা বুলি আমি প্ৰেম কৰিছোঁ বুলি। জনম জনমৰ প্ৰেমটো কোনোবাই স্মৃতি হিচাপে ৰাখি থৈ দিব, এনেকুৱা নহয় না। প্ৰেমটো অৱশ্যে কলংকিত কৰি কিজন ল'ৰা ছোৱালীয়ে ফাঁচি দিছে, তেওঁলোকক মই এটা কথাই কওঁ যে ফাঁচি নিদিয়াকৈ ঘৰৰ বুজাবুজিৰ দ্বাৰাও হয়তো প্ৰেমটো সফল কৰিব পাৰিলে হয়, ধৈৰ্যৰ দ্বাৰা। কিন্তু ধৈৰ্য নধৰি তেওঁলোকে চৰম সিদ্ধান্ত যি লৈছে, তাৰ কাৰণে বৰ দুখ লগা, বৰ মৰ্মান্তিক। কিন্তু তেনেকুৱা কাম কৰিব নালাগিছিল। তথাপিও কৈছোঁ, যিবিলাকে প্ৰেম কৰি আছে সেইবিলাকে যেন তেওঁলোকে বুজাবুজিৰ দ্বাৰা হয়তো ঘৰৰ পৰা, ছোৱালীৰ ঘৰৰ পৰা বা ল'ৰাৰ ঘৰৰ পৰা নিদিব পাৰে। তথাপিও বুজাবুজিৰ দ্বাৰা যদি প্ৰেম সফল কৰক, আৰু যদি বয়স হোৱা নাই, বয়স হোৱাৰলৈকে ৰওক। নহ'লে এনেকৈ প্ৰেম কৰি ছুইচাইড কৰি কি প্ৰকাশ কৰিব খুজিছে? নাই, সেইবিলাক প্ৰেম বুলি নকয়, সেইবিলাক পাগলামি প্ৰেম বুলি কয়, পাগলামি প্ৰেম। এনেকুৱা চৰম সিদ্ধান্ত যেন কোনেও নলয়। ফাঁচি কাঠত যাতে কোনো ওলমি নৰয়, প্ৰেম কৰিবলৈ যায়, যে প্ৰেমটো মানুহৰ আগত প্ৰকাশ কৰিব যে আমিয়ে প্ৰেম কৰিছিলোঁ, এইটো চৰম ভুল সিদ্ধান্ত। নমস্কাৰ।